পূব গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত শিল্পী দিগন্ত ভাৰতীক অপমান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে। মই কাকো অনুৰোধ নকৰো, মই নিৰ্দেশ দিছো দিগন্ত ভাৰতীক ক্ষমা খোজক পূব গুৱাহাটী বিহু সন্মিলনীয়ে। নলবাৰী ৰঙালীৰ অনুষ্ঠানত প্ৰথমটো গীত পৰিৱেশন কৰিয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গে। মই এইবোৰ সহ্য নকৰো। চানমাৰীৰ পূব গুৱাহাটী বিহু সমিতিয়ে এনে কৰিব নাপায়। মই বেছি নকওঁ, ক'লে বেয়াকৈ গালি দিম বুলিও ক্ষোভ উজাৰিলে জুবিন গাৰ্গে। আপোনালোকৰ ইয়াৰ নলবাৰী দিগন্ত ভাৰতী সকলোৱে দেখিছে চাগে ফেচবুকত চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক। গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক'লে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত। আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাক মাতি নিছিলে, ষ্টেজলৈ নি পেলাই অপমান কৰিছে। চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। That's it.